Hello my dear students. So মই সাদ্দাম আলম আজিৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আকৌ আৰম্ভ কৰিম যি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ গতি অধ্যায়টো আছে। সেই গতি অধ্যায়টোৰ আমাৰ নিউমেৰিকেলছ বিলাক আৰু প্ৰশ্নাৱলীৰ যিবিলাক আমাৰ নিউমেৰিকেলছ আছে, অনুশীলনীৰ যিবিলাক নিউমেৰিকেলছ আছে, সেই নিউমেৰিকেলছ বিলাক আমি সমাধান কৰিম আৰু আলোচনা কৰিম। So তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা। তো স্টুডেন্টস আজিৰ আমি ক্লাছত যে গতি বিষয়ে যেটো আমাৰ অধ্যায় আছে, সেই অধ্যায়ৰ প্ৰশ্নাৱলী 2টোৰ আমাৰ 5 নম্বৰ প্ৰশ্নটো সমাধান কৰিম আৰু আলোচনা কৰিম। যে তোমালোকে ভালদৰে যিবিলাক নিউমেৰিকেলছ আছে গতিৰ, সেই নিউমেৰিকেলছ বিলাক কৰোতে তোমালোকে ভালদৰে প্ৰশ্নটো আগত বুজি লবা যে প্ৰশ্নটোত কি দিয়া আছে আৰু কি আমাক উলিয়াব লাগে। হেতু তোমালোকে ভালদৰে বুজি লবা, তাৰ পিছত এই প্ৰশ্নটোৰ সমাধান কৰিবা। সো আমি প্ৰশ্নটো ভালদৰে আগত পঢ়ি লম। কৈছে যে পৰীক্ষা এটাৰ সময়ত মহাকাশ যান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰহিত হল। যেতিয়া আমাৰ তোমালোকে জানা স্যাটেলাইট আমাৰ মহাকাশত পঠায়, তাৰ পৰা আমাৰ এটা সংকেত মানে প্ৰেৰণ কৰিছিল, আমাৰ ভূমিস্থিত যেটো আমাৰ ষ্টেচন আছে তাতে এটা সংকেত প্ৰেৰণ কৰিছিল, সিগনেল দিছিলে। সেই সিগনেলটো 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰহিত হল। 5 মিনিট পিছতহে আমাৰ ইয়াতে সংগ্ৰহিত হৈছে। তাৰ পিছত কৈছে যে ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশ যানখনৰ দূৰত্ব কিমান হ'ব। আমাৰ যেটো আমাৰ ভূমিত সাপোজ ধৰি লওক পৃথিৱীৰ আমাৰ কোনবা এখন ঠাইত আমাৰ ষ্টেচনটো আছে, সেই তাৰ পৰা মহাকাশ যানখনৰ কিমান দূৰত্ব হ'ব, ডিসটেন্স হ'ব, সেইটো আমাক উলিয়াব দিছে। আৰু কি কৈছে প্ৰশ্নটোত, কৈছে যে সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে গতি কৰে। আৰু কৈছে যে আমাক ইয়াত দিছে, কি দিছে আমাক ইয়াত, যে কৈছে যে পোহৰৰ দ্ৰুতিৰে গতি কৰে, সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে আমাৰ গতি কৰে। তেন্তে লিখা স্টুডেন্টস দিয়া আছে কি দিয়া আছে সেইখিনি লিখা আগত। যে সময় দিছে আমাৰ, সময় t = t ৰে আমি খুচুৱা হয় সময়ক, t = 5 মিনিট। তোমাৰ মিনিটত দিয়া আছে, এইটো আমাৰ SI এককত উলিয়াব হলে সেকেন্ডত উলিয়াব লাগিব। তা আমি জানো 1 মিনিটত 60 সেকেন্ড, তেন্তে 5 মিনিটত কিমান হ'ব, 5 × 60 সেকেন্ড। 5 আৰু 6 পূৰণ কৰিলে 30, 30 আৰু 0 তো সেকেন্ড, 300 সেকেন্ড। এতিয়া আমাৰ কি দিছে আৰু যে পোহৰৰ দ্ৰুতি দিছে আমাক, ঠিক আছে। পোহৰৰ দ্ৰুতি আমি v ৰে খুচুৱা হয়, v আমি বুজাম ইয়াতে। দ্ৰুতি কিমান দিছে, 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড। আমাক উলিয়াব লাগে দূৰত্ব, যে মহাকাশ যানখন আমাৰ ভূমিস্থিত ষ্টেচনৰ পৰা কিমান দূৰত্বত আছে সেইখিনি আমাক উলিয়াব লাগে। দূৰত্ব উলিয়াব দিছে। তো স্টুডেন্টস আমি জানো যেটো দ্ৰুতিৰ গাণিতিক প্ৰকাশ ৰাশি আছিলে, এই গাণিতিক প্ৰকাশ ৰাশিটো লিখিম, দ্ৰুতি = দূৰত্ব / সময়। তেন্তে দ্ৰুতি = ফৰ্মুলাটো কি হ'ব, সময়টো ইফালে ডিভাইড হৈ আছে, ইফালে গলে পূৰণ, সময় ইফালে দূৰত্বটো থাকি যাব, ঠিক আছে। তেন্তে দূৰত্বৰ ফৰ্মুলা আমি কি পালো, দ্ৰুতি × সময়। তেন্তে দূৰত্বক আমি ইয়াতে s দি যদি খুচাও, আৰু তেন্তে ফৰ্মুলাটো হ'ব দূৰত্ব s = দ্ৰুতি v × t। v ৰ মান আমাৰ কিমান দিছে, দ্ৰুতিৰ মান 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড ইনটু সময় কিমান দিছে, 300 সেকেন্ড। তেন্তে ইয়াৰ সেকেন্ড আৰু
সেকেন্ড ক্যান্সেল যাব পার সেকেন্ড আছে ইয়াতে সেকেন্ড টু ইনটু হৈ আছে এতিয়া দেখা 3 ইনটু 10 টু দি পাৱাৰ 8 ইনটু 3 ইনটু 10 স্কয়াৰ লিখিব পাৰো 3 ইনটু 10 স্কয়াৰ মানে 100 তেন্তে 3 ইনটু 100 300 হৈ যাব এতিয়া দেখা 3 আৰু 3 পূৰণ কৰি দিয়া 9 ইনটু আমাৰ পাৱাৰ বিলাক কি হ'ব যোগ হ'ব যদি আমাৰ এইটো 10 ইয়াতে 10 আছে সেম আছে তেন্তে পাৱাৰ বিলাক আমাৰ কি হ'ব যোগ হ'ব 8 আৰু 2 যদি যোগ কৰি দিও তেন্তে হ'ব 10 মিটাৰ দূৰত্বৰ এসআই একক মিটাৰ তো স্টুডেন্টস এইটো আমাৰ দূৰত্ব আমি উলিয়াই ললো এইটো আমাৰ আজি এনসার আছিল প্ৰশ্নাৱলী 2 কোৱেশ্চন নম্বৰ 5 ৰ এতিয়া আমি নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম তো স্টুডেন্টস এতিয়া আমি প্ৰশ্নাৱলী 3 ৰ প্ৰশ্ন নম্বৰ 2 টো আমি সমাধান কৰিম আৰু তোমালোকে প্ৰশ্নটো ভালদৰে বুজি লবা ইয়াতে কৈছে যে বাস এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰ লৈ হ্ৰাস পালে বাসখনৰ ত্বৰণ নিৰ্ণয় কৰা আমাৰ ত্বৰণ উলিয়াব দিছে তেন্তে ফাৰ্স্ট তোমালোকে জানিব লাগিব যে ত্বৰণ কি আগৰ আমি ভিডিওটো আলোচনা কৰিছো তোমালোকে চাইছা হয়তো যদি চোৱা নাই আগৰ ভিডিওটো চাই লবা আমাৰ গতিৰ ফাৰ্স্ট পাৰ্টটো ত্বৰণ হৈছে বেগৰ পৰিৱৰ্তনৰ হাৰক ত্বৰণ বুলি কোৱা হয় আৰু ত্বৰণৰ যেটো আমাৰ গাণিতিক প্ৰকাশ ৰাশি আছিল এই প্ৰকাশ ৰাশিটো হল a = ত্বৰণক a ৰে আমি খুচুৱা হৈছিল a = v - u / t ইয়াতে v টো আমাৰ অন্তিম বেগ বুজায় আৰু u টো আমাৰ প্ৰাৰম্ভিক বেগ আৰু t টো আমাৰ সময় বুজায় এই ফৰ্মুলাৰ জৰিয়তে আমি ত্বৰণটো নিৰ্ণয় কৰিম ঠিক আছে তোমালোকে ভালদৰে সমাধানটো চাবা ফার্স্ট দিয়া আছে কি কি সেইখিনি আগত আমি লিখি লম তেতিয়া তোমালোকৰ সমাধান কৰোতে সুবিধা হ'ব দিয়া আছে সময় দিছে ফার্স্ট আমাৰ সময় কিমান দিছে সময় t = 5 সেকেন্ড আমাৰ সময় দিছে এইটো কোনো মিনিট টিনিট দিয়া নাই সেকেন্ডত দিয়া আছে তোমালোকে আৰু একো কৰিব নালাগে এতিয়া তোমালোকৰ দেখা ইয়াতে কৈছে যে 5 সেকেন্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰ লৈ হ্ৰাস পালে ইয়াতে প্ৰাৰম্ভিক বেগ আছিল কিমান তেন্তে 80 কিলোমিটাৰ পাৰ আৱাৰ তাৰ পিছত অন্তিম বেগ কিমান হল গৈ 60 কিলোমিটাৰ পাৰ আৱাৰ তেন্তে ফাৰ্স্ট প্ৰাৰম্ভিক বেগটো লিখি লম প্ৰাৰম্ভিক বেগ কিহেৰে খুচুৱা হয় ইউ ৰে তে ইউ টো লিখিলাম ইউ ইজ ইকুৱেল টু কিমান দিছে 80 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া তোমালোকে জানা বেগৰ এসআই একক কি মিটাৰ পাৰ সেকেন্ড তেন্তে ইয়াতে দিয়া আছে আমাৰ 80 কিলোমিটাৰ পাৰ আৱাৰ তেন্তে এইটো মিটাৰ পাৰ সেকেন্ডত উলিয়াব লাগিব আমাক তেন্তে দেখা আমি জানো 1 কিলোমিটাৰত কিমান মিটাৰ 1000 মিটাৰ তেন্তে 80 কিলোমিটাৰত কিমান হ'ব 80 ইনটু 1000 মিটাৰ পাৰ আৱাৰ আছে 1 ঘণ্টাত কিমান মিনিট 60 মিনিট 60 মিনিট আৰু 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড তেন্তে আমাৰ হ'ব 1 ঘণ্টাত 1 আৱাৰত 60 ইনটু 60 সেকেন্ড নাইবা তোমালোকে ডাইৰেক্ট 3600 সেকেন্ড বুলি লিখিব পাৰা তোমালোকে ইয়াতে যদি আমি এইটো কাটাকাটি কৰো 0 0 ক্যান্সেল যাব ওপৰত থাকিব 800 ডিভাইডেড বাই 6 আৰু 6 পূৰণ কৰিলে হ'ব 36 এতিয়া 36 ৰে 800 ক তোমালোকে ডিভাইড কৰি চোৱা কিমান হয় 2 ৰে কৰা 1 72 আৰু তোমালোকৰ 80 ৰ পৰা 72 গল 8 082 যদি 36 into 2 কৰো 72 8 নামিব 0.0 এতিয়া আকৌ 2 ৰে কৰিলে হ'ব 80 72
8 পইণ্ট লৈ আছে 2 এনেকৈ তোমালোকৰ গৈ থাকিব তেন্তে আমি এইটো লিখিব পাৰোঁ 22.22 ইয়াতে মিটাৰ পাৰ সেকেন্ড তেন্তে আমি ইয়াতে মিটাৰ পাৰ সেকেন্ড লিখিব পাৰোঁ এতিয়া আমি এইটো ফার্স্ট পার্ট দিলো ফার্স্ট পার্ট বুলি লিখিলো এইটো এতিয়া আমাৰ বৰ্ডত ঠাই কম হোৱাৰ কাৰণে আমি সেকেন্ড পাৰ্টটোত আমি ভিডিওটো আগবাঢ়িছো তো এতিয়া সেকেন্ড পাৰ্টটো কৰি আছো ফার্স্ট পার্টটোত আমি এই গণিতটোৰ আমাৰ নিউমেৰিকেলছটোৰ প্ৰাৰম্ভিক বেগটো উলিয়াই লৈছো মিটাৰ পাৰ সেকেন্ডত এতিয়া সেকেন্ড পাৰ্টটো আমি মিটাৰ পাৰ সেকেন্ডত উলিয়াম সেকেন্ড পাৰ্টত আমি দিয়া আছে কি দিয়া আছে আমাৰ অন্তিম বেগ আমাৰ কিমান দিছে ভি অন্তিম বেগক ভি ৰে খুচুৱা হয় আৰু ভিৰ মান কিমান দিছে 60 কিলোমিটাৰ পাৰ আৱাৰ 60 ইনটু 1 কিলোমিটাৰ 1000 মিটাৰ 1000 এ পূৰণ কৰিলো পাৰ আৱাৰ 1 ঘণ্টাত আমাৰ কিমান সেকেন্ড 60 ইনটু 60 মানে 3600 সেকেন্ড হ'ব তেন্তে আমাৰ 60 60 এইটো ক্যান্সেল যাব 0 0 ক্যান্সেল থাকিব 100 ডিভাইডেড বাই 6 2 এৰে যদি আমি হৰণ কৰি দিও 50 ডিভাইডেড বাই 3 ইয়াতে হ'ব মিটাৰ এইটো হ'ব সেকেন্ড মিটাৰ পাৰ সেকেন্ড যদি এইটো মই হৰণ কৰো 53 ৰে হৰণ কৰো তেন্তে 1 3 2 0 6 18 2 পইণ্ট লম এতিয়া 0 6 18 পইণ্ট লোৱাই আছে 0 6 18 দশমিকৰ পিছত 2 ঘৰ ৰাখিলে তোমালোকৰ হ'ব তেন্তে আমাৰ এইটো হ'ব 3 ৰে 50 যদি আমি হৰণ কৰো 16.66 মিটাৰ পাৰ সেকেন্ড এইটো আমি অন্তিম বেগ উলিয়াই ললো এতিয়া আমাৰ প্ৰশ্নলৈ আকৌ সমাধানটো কৰিম তো স্টুডেন্টস অন্তিম বেগ উলিয়াই লৈছো এতিয়া প্ৰাৰম্ভিক বেগটো ইয়াতে লিখি লও মই প্ৰাৰম্ভিক বেগ আমি কিমান উলিয়াইছো u2 22.22 মিটাৰ পাৰ সেকেন্ড এতিয়া আমি ত্বৰণ বাছখনৰ ত্বৰণ উলিয়াব দিছে বাছখনৰ ত্বৰণ মই ইফালে কৰিছো বাছখনৰ ত্বৰণক আমি কিৰে খুচো এ দি আমাৰ ফৰ্মুলাটো আছিল অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ ডিভাইডেড বাই টি এইটো আমাৰ ফৰ্মুলা আছিল সূত্ৰ আছিল এতিয়া আমাৰ অন্তিম বেগ কিমান 16.66 আৰু প্ৰাৰম্ভিক বেগ কিমান আমাৰ 20.22 আৰু সময় আমাৰ কিমান দিয়া আছিল 5 সেকেন্ড হয় না এতিয়া এইটো সমাধান কৰিম 16.66 ৰ পৰা আমাৰ 22.22 আমাৰ বিয়োগ কৰিব লাগে তেন্তে আমি ডাঙৰটোৰ পৰা এইটো বিয়োগ কৰি দিও আগত 66 12 পৰা 6 তে 11 5 ইয়াতে 11 5 2 হ'ব আমাৰ -5.56 ডিভাইডেড বাই 5 মাইনাস হ'ব যেহেতু ডাঙৰ সংখ্যাটোৰ আগত আমাৰ মাইনাস আছে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে মাইনাস হ'ব 5.56 মাইনাসটো দিব লাগিব এতিয়া দেখা 5 এৰে যদি এইটো হৰণ কৰি দিও 5.56 যদি হৰণ কৰো 5 এৰে 5 গুণ 5 5 গুণ 5 6 এক নিলে 5 হ'ব এক ললে তে 0.110 মাইনাস আমাৰ হৰণটো 5 এক ঘৰ পিছত আমাৰ ইয়াত দশমিকটো দিলম -1.112 ত্বৰণৰ এসআই একক কি আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেটো তোমালোকৰ ইয়াতে দেখিব পাৰা ইয়াতে যে মিটাৰ পাৰ সেকেন্ড লিখো ইয়াতে পাৰ সেকেন্ড আছে সেকেন্ড আৰু সেকেন্ড পাৰ সেকেন্ডটো এইটো সেকেন্ড স্কয়াৰ হৈ যাব মিটাৰটো থাকিব এইটো আমাৰ সমাধান আছিল
তো ষ্টুডেন্টস এতিয়া আমি প্ৰশ্নাৱলী 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম তো প্ৰশ্নটো দিয়া আছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম তৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ/আৱাৰ লৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ আমাক নিৰ্ণয় কৰিব দিছে আগৰ প্ৰশ্নটোত বাছ গাড়ীত যাত্ৰা কৰিছে এতিয়া ৰেলগাড়ীত যাত্ৰা কৰা আৰু এনেদৰে তোমালোকে যাত্ৰা কৰি কৰি তোমালোকে যেহেতু গতিৰ আমাৰ অধ্যায় এইটো তে এইবিলাক গণিত থাকিব তোমালোকৰ নিউমেৰিকেলছ থাকিব যেতিয়া আমি ধৰি লও ৰেলগাড়ী এখন ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে কি তৰণেৰে সুষম তৰণেৰে তৰণ আমাক দিয়া নাই এটো তৰণ আমাক নিৰ্ণয় কৰিব লাগিব আৰু এতিয়া দিয়া আছে কি 10 মিনিট সময় দিছে কিমান মিনিট 10 মিনিট সময় আৰু তাৰ দ্ৰুতি দিছে আমাৰ কিমান 40 কিলোমিটাৰ/আৱাৰ লৈ বৃদ্ধি কৰিছে ঠিক আছে ভালদৰে প্ৰশ্নটো তোমালোকে বুজি লবা যে কৈছে যে স্পিডটো বঢ়াই দিছে কিমান 40 কিলোমিটাৰ/আৱাৰ লৈ বঢ়াই দিছে এতিয়া চাবা দিয়া আছে কি দিয়া আছে সেইখিনি আগত লিখি লম দিয়া আছে কি দিয়া আছে তোমালোকৰ ইয়াতে ফাৰ্স্ট লিখিবা সময় কিমান দিছে আমাৰ t = 10 মিনিট আমি জানো 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড তেন্তে 10 মিনিটত 10 * 60 সেকেন্ড হ'ব তেন্তে আমাৰ হ'ব 600 সেকেন্ড 10 মিনিটত আমাৰ 600 সেকেন্ড হ'ব এতিয়া আমাক দিছে দেখা কি দিছে আমাক ত্বৰণ উলিয়াব লাগে ত্বৰণ উলিয়াব হলে আমাক অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ এইটো আমাক জানিব লাগিব এতিয়া দেখা প্ৰশ্নত আমাৰ প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ দিয়া আছে না নাই সেইটো চোৱা ভালদৰে প্ৰাৰম্ভিক বেগ ইউৰে সূচোৱা হয় তে প্ৰাৰম্ভিক বেগ কি দিছে চাবা তোমালোকৰ ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে কি কৰিছে ষ্টেচন এটাত আগত ৰখি আছিল তেন্তে ৰখি থকা অৱস্থাত প্ৰাৰম্ভিক বেগ কি হ'ব ইয়াৰ 0 হ'ব তেন্তে 0 মিটাৰ/সেকেন্ড এটো ভালদৰে তোমালোকে প্ৰশ্নটো ভালদৰে বুজি ল'ব লাগিব আগত তাৰ পিছত কৈছে যে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ/আৱাৰ লৈ বৃদ্ধি কৰিছে এতিয়া অন্তিম বেগটো 10 মিনিটত তোৰ বেগ বঢ়াই অন্তিম বেগত কিমান লৈ 40 কিলোমিটাৰ/আৱাৰ লৈ বৃদ্ধি কৰিছে তেন্তে অন্তিম বেগটো অন্তিম বেগ v ৰে সূচোৱা হয় তেন্তে কিমান দিছে 40 কিলোমিটাৰ/আৱাৰ 40 1 কিলোমিটাৰত কিমান মিটাৰ 1000 মিটাৰ ডিভাইডেড বাই 1 ঘণ্টাত আমাৰ কিমান হ'ব 60 মিনিট তাৰ পিছত 60 সেকেন্ড 1 ঘণ্টাত হ'ব 60 * 60 সেকেন্ড এতিয়া আমাৰ এইটো ক্যান্সেল কৰিম 0 0 0 0 ক্যান্সেল ওপৰত থাকিব 40 * 10 তলত থাকিব 6 * 6 2 এৰে যদি আমি হৰণ কৰো 2 5 গুণ 10 2 3 ইয়াতে আকৌ 2 এৰে যদি আমি হৰণ কৰো 2 3 20 ওপৰত থাকিব * 5 divided by 9 3 * 3 9 এইখিনি এতিয়া আমি স্টুডেন্টস ইয়াতে কৰি দিম 120 * 5 100 divided by 9 9 ৰে যদি 100 ক হৰণ কৰো কিমান হ'ব 9 গুণ 9 0 9 9 1 পয়েন্ট ললে 0 फिर আকৌ 1 9 1 फिर পয়েন্ট লয় আছে 0 1 গুণ 9 এনেকৈ দুই ঘৰ পিছত ললে হল তেন্তে আমাৰ হ'ব 11.11 কি হ'ব মিটাৰ পাৰ সেকেন্ড এটো আমি উলিয়াই ললো
যে অন্তিম বেগটো মিটাৰ পাৰ ছেকেণ্ডত উলিয়াইছোঁ মিটাৰ পাৰ ছেকেণ্ডত উলিয়ালে হ'ব 11.11 মিটাৰ পাৰ ছেকেণ্ড এতিয়া আমাৰ দেখা তোমালোকে সময় দিয়া আছে ঠিক আছে 600 সেকেন্ড প্ৰাৰম্ভিক বেগ দিয়া আছে ইউ আমাৰ 0 মিটাৰ পাৰ সেকেন্ড অন্তিম বেগ আমি উলিয়াই ললো 11.11 মিটাৰ পাৰ সেকেন্ড এতিয়া আমাক কি উলিয়াব লাগে ত্বৰণ উলিয়াব দিছে ত্বৰণটো আমি ইফালে লিখি দিছো মই তোমালোকে তলে তলে লিখি লবা ত্বৰণ a = আমাৰ ত্বৰণৰ গাণিতিক আমাৰ ৰাশিটো কি আছিল প্ৰকাশ ৰাশিটো যে v - u / t আমাৰ অন্তিম বেগ কিমান দিছে 11.11 প্ৰাৰম্ভিক বেগ আমাৰ কিমান 0 / 600 সময় আমাক 600 দি দিছে এতিয়া আমাৰ 11.11 ৰ পৰা 0 গলে 11.11 থাকিব তলত 600 এতিয়া যদি মই এইটো ক্যালকুলেশন কৰো তেন্তে তলত কি হ'ব পইণ্টটো উঠাই দিলে 600 ইনটু দুঘৰ পিছত যেহেতু দশমিক আছে 100 তেন্তে এইটো যদি মই হৰণ কৰো 600 ৰে হৰণ কৰিলে এক দিলে আমাৰ 600 111 পয়েন্ট ললে আমাৰ হ'ব 0 1 যদি লও মই 600 0 1 5 পয়েন্ট লয় আছে আমাৰ 0 তেন্তে 5 7 9 ললে বেছি হৈ যাব 8 লম 4800 00 ইয়াতে হ'ব আমাৰ 3 ঠিক আছে পয়েন্ট লয় আছে 0 আৰু যদি 5 লো ইয়াতে 3000 হৈ যাব এটো আমাৰ মিলি গল তেন্তে অপৰদ হ'ব 1.185 যদি 600 দি 1111 হৰণ কৰো তেন্তে 1.185 হ'ব ডিভাইডেড বাই 100 তেন্তে এইটো 100 দি ডিভাইড কৰিলে আৰু কি হ'ব দুঘৰ আৰু দশমিকটো পিছুৱাই যাব ঠিক আছে দি আমাৰ 1.185 আছে ডিভাইডেড বাই 100 যদি 100 এৰ ডিভাইড থাকে স্টুডেন্টস তেতিয়া আমাৰ কি হ'ব দুই ঘৰ দশমিকটো ইফালে আগুৱাই যাব তেন্তে 0. দুঘৰ হলে 0185 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব ত্বৰণৰ একক আমাৰ কি আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এইটো আমাৰ ত্বৰণৰ মান উলিয়ালো a = 0.0185 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এইখিনি আছিল আমাৰ উত্তৰ তো স্টুডেন্টস আজিৰ ক্লাছত আমি প্ৰশ্নাৱলী 3 ৰ 3 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিলো আমি নেক্সট ক্লাছত আমি প্ৰশ্নাৱলী 5 ৰ যিবিলাক নিউমেৰিকেলছ আছে অনুশীলনীৰ যিবিলাক নিউমেৰিকেলছ আছে আৰু আমি ডিসকাস কৰিম প্ৰিভিয়াস ইয়াৰৰ যি ডিস্ট্ৰিক্ট বোৰ্ডৰ আমাৰ কোশ্চেন বিলাক আছে গতি চেপ্টাৰৰ যিবিলাক নিউমেৰিকেলছ আছে সেইসমূহ আমি আলোচনা কৰিম পিছৰ ক্লাছত